যাতে ৰাইজে যাতে ভুল ধাৰণা নাথাকে সেইকাৰণে আমি ইয়াত প্ৰেছ মিট কৰিছোঁ। আমি মাত্ৰ বিজেপি ডিফিট কৰিলেতো নচলিব। বিজেপি ডিফিট কৰি পেলাই আমি বিজেপি নিচিনা আকৌ কাম কৰিলেতো লাভ নাই। আমি বিজেপি ডিফিট কৰি বিজেপি নিচিনা কাম একেবাৰেই নকৰিম, এইটো বুলিহে আমি ইয়াত এলায়েন্স কৰিছোঁ। বৰ্তমান ইমানে কম আৰু আমাৰ কৈ দিব পাৰিম এলায়েন্স অবজেক্টিভ লৈ পেলাই ডিফু কনষ্টিটুৱেঞ্চি APHLCয়ে উঠিব আৰু আমৰি কনষ্টিটুৱেঞ্চি APHLCয়ে উঠিব। কেণ্ডিডেটটো ডিফুটো মই নিজে জোনছ ইংটিকাথাৰ প্ৰেচিডেণ্ট APHLC আৰু আমৰিটো বিক্ৰম হানছে ছেক্ৰেটাৰী ৱেষ্ট কাৰ্বি আংলং চেয়াৰমেন প্ৰেচিডেণ্ট ৱেষ্ট কাৰ্বি আংলং APHLC আৰু ৰংখাংটো কংগ্ৰেছকে আমি দিছোঁ, বোকাজানত কংগ্ৰেছকে দিছোঁ আৰু হাফলঙত কংগ্ৰেছকে দিছোঁ। এতিয়ালৈকে কংগ্ৰেছে 3টা কনষ্টিটুৱেঞ্চি উঠিব আৰু আমাৰ এতিয়ালৈকে কনফাৰ্মটো ডিফু আৰু আমৰি এইটো APHLC উঠিব আৰু হাওৰাঘাটৰ এতিয়াও আলোচনা চলি আছে। তাত ঠিক নাই আমি ফ্ৰেণ্ডলি কণ্টেষ্ট হ'ব পাৰে, যদি এগ্ৰিমেণ্ট হয় তেতিয়াহ'লে ভাল কথা। তথাপি আমি সেইটো কৰিম বুলি ভাবি আছোঁ। তথাপি আমি এই এলায়েন্সটো ৰাখিম আৰু কামটো কৰিম সেইটো মতে। কিন্তু মনত ৰাখিব কিন্তু ৰাইজে এইটো জানিব লাগে, মই ইলেকশ্যন খেলিম বোলে এই খেলা শব্দ মই ব্যৱহাৰ নকৰোঁ। কাৰণ ইলেকশ্যনটো বৰ চিৰিয়াছ বস্তু, খেলা বস্তু নহয় এইটো। ইলেকশ্যন কৰিমহে আমি, খেলা নকৰোঁ। সেইকাৰণে এই অন্তৰৰ পৰা আমি বুজাবুজি হৈ আমি এই ইলেকশ্যনটো কৰিম আৰু RSS BJP যিটো এণ্টি ট্ৰাইবেল স্পেচিয়েলি আৰু এণ্টি পিপলহে হয় আৰু ইয়াতো বহুত এণ্টি ট্ৰাইবেল কাম কৰিছে তেওঁলোকক আমি ডিফিট কৰি এই তেওঁলোকৰ যিটো চলাই আছে সেইটো আমি উল্টা কৰিম, ভালৰ ফালেহে উল্টা কৰিম। এইটোহে মই আপোনালোকৰ আগত জনাইছোঁ। সেইটো আলোচনা মই জনামতে হোৱা নাই এতিয়ালৈকে। যদি ওপৰত কিবা বেলেগ ঠাইত কৰিছে মোক কোৱা হোৱা নাই। ইমান দিনৰ পৰাও আমি দেখি পাইছোঁ বিজেপি অহাৰ পিছত বিজেপিয়ে জনসাধাৰণক বহুত প্ৰতিশ্ৰুতি দিছে আৰু এই প্ৰতিশ্ৰুতিকেইটা আজিলৈকে একটাও যে সম্পূৰ্ণ হৈছে, কিবা যে কৰিছে সেইটো আমি দেখা নাই। বিজেপি প্ৰথমে আমি সদায় কৈ আছোঁ, প্ৰথমে কৈছে কি সবকা সাথ সবকা বিকাশ পৰিৱৰ্তন চৰকাৰ, 2 crore চাকৰি দিম, 15 লাখ টকাকে দিম, স্মাৰ্ট চিটি বনাম, সকলো কথা কৈ আছে। সেইবিলাক কথাটো বাদ দিয়ক। এতিয়া সেইবিলাক বিপৰীতে এতিয়া বিজেপিয়ে কাৰ্বি আংলঙত কি কৰি পেলাইছে। যেতিয়া বিজেপি নাহা আগত যিয়ে হওক APHLC সকলে আজিলৈকে চৰকাৰ কৰা নাই। আমি যিকেইটা কৰিছিলোঁ, যি সময়ত আমি আছিলোঁ, সকলো ৰাইজে জনসাধাৰণে যি প্ৰকাৰে বিচাৰিছে কাম কাজ চাকৰি সেইবিলাক দি আছিলে। কাম সকলোৱে ক্লাছ 1 A 2 3 ফাৰ্ষ্ট ক্লাছ পৰ্যন্ত চবেই কাম পায়। আজি সেইবিলাক নাই। এই চেণ্ডিকেট ৰাজ আৰু আমাৰ মাটি যিটো বিক্ৰী কৰিছে সেইবিলাক নাইকিয়া কৰিবৰ কাৰণে যে এই যিটো এণ্টি পিপল পাৰ্টি আৰু এণ্টি পিপল এক্ট বিল সেইবিলাক যে আনিছে সেইবিলাক নাইকিয়া কৰিবৰ কাৰণে আঁতৰাবৰ কাৰণে আমাৰ কিছু ডিফাৰেঞ্চেছ থাকে ৰিজনেল পাৰ্টি আৰু নেশ্যনেল পাৰ্টি, কিন্তু সেইবিলাক ডাঙৰ কথা নহয়। At this moment our greater enemy is none other than BJP. জনসাধাৰণ কাৰণে ইমান কষ্ট দিছে, ইমান অন্যায় কৰিছে, সেইটো কাৰণে যে আমি এতিয়া বাধ্যতা out of compulsion in order to kick out BJP we will have to fight together, কাৰণ that is the greater evil and enemy of both the party at present. BJPয়ে আমাৰ শত্ৰু আৰু যে আমি বহুত ইছ্যু আছে, কাৰ্বি আংলঙতো বহুত ইছ্যু আছে, নানা ধৰণৰ কেলেংকাৰী, ফৰেষ্টৰ পৰা লৈ যিটো 4 লাইন পৰা লৈ ইয়াত যিটো নাৰী কেলেংকাৰীৰ পৰা লৈ তুলিৰাম ক্ষেত্ৰত বহুত ক'বলগীয়া আছে। যেতিয়া আমি কেম্পেইনত যাই সেইবিলাক কথা আমি দাঙি ধৰিম। কিন্তু আজি যে আমাৰ কাৰ্বি আংলঙৰ ৰাইজে এতিয়া কনফিউজ হ'ব নালাগে। ফ্ৰম টুডে অনৱাৰ্ড both APHLC, John Inktikhathar under John Inktikhathar group and Congress under the leadership of Rahul Gandhi and Gaurav Gogoi, we are fighting together against BJP.
কাৰ্বি আংলং জিলাত আপোনালোকৰ জইণ্ট ইলেকশ্যন মেনিফেষ্টো কিবা থাকিব? সেইটো থাকিব। ৰংখাঙতো আমাৰ তাত ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট হিচাপে আগষ্টিন নিংহি আছে, তাত অলৰেডি দিয়া হৈছে। বোকাজানতো মোক দিছে ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট ৰতন নিংটি হিচাপে, আৰু অলৰেডি ডিফুটো অলৰেডি আমাৰ দাদা জন সিংটি কাঠাৰে ক'লে এখেতক অলৰেডি ইয়াৰ পৰা কণ্টেষ্ট কৰিব। আৰু আমৃতো বিক্ৰম হানছে, হি ইজ দ্য প্ৰেচিডেণ্ট অফ ৱেষ্ট কাৰ্বি আংলং, সেইটোৱে। আৰু এতিয়ালৈকে হাফলং আৰু এনচিল ডিচাইড কৰা নাই। হোৱাট এভাৰ দ্য হাই কমাণ্ড এণ্ড হোৱাট এভাৰ কাম ইন টু মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং, সেইটো মতে আমি পালন কৰিম, সেইটোৱে কথা। আজি এই কথাটো আমি কমেণ্ট নকৰোঁ, লেট ডেট বি ইন দ্য হেণ্ড অফ দ্য হাই কমাণ্ড। এতিয়া অলৰেডি আমাৰ জন সিংটি কথা দাদাই কৈ আছে, আলোচনা মাধ্যমত আছে। ইন পলিটিক্স দেয়াৰ ইজ নাথিং ইম্পচিবল, এনি টাইম এলায়েন্স এইটো কিবা হ'ব পাৰে, কি হয় আলোচনা মাধ্যমত কম্প্ৰমাইজ হ'ব পাৰে। যি হওক আমি ৰাইজৰ ভালৰ কাৰণে, ৰাইজৰ যে সহজৰ কাৰণে আমি খোজ দিম, সেইটোৱে কথা। মানুহ ওপৰৰ কথা, পাৰ্টি কোনো বেয়া নাই, ইজ ডিপেণ্ড আপন চাৰ্টেন পিপল। ইয়াত অসমত যদি হৈছে যে ইয়াত সোধা হৈছে, এইটো সোধা হৈছে হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা কোন হয়? ইয়াত কাৰ্বি আংলঙত আমি সুধিছোঁ যে তুলিৰাম ৰংহাং কোন হয়? তুলিৰাম ৰংহাং কোন হয় বুলি যেতিয়া সুধিব, নানা ধৰণৰ আছে, নহয় জানো? যে যিমান চেণ্ডিকেট চলাই আছে, মাটি বিক্ৰী কৰি আছে, কৰ্পৰেট দি আছে, সেইবিলাক কথা আমি সুধিম। আৰু কোনো পধ্যে অলৰেডি গৌৰৱ গগৈ, আমাৰ ৰাহুল গান্ধীয়ে কৈ দিছে যে অসমত হিমন্ত বিশ্ব শৰ্মা কোনো প্ৰকাৰ হ'লেও, যি প্ৰকাৰ হ'লেও ইয়াত কংগ্ৰেছত আৰু উভতাই লৈ নাহে। আৰু তুলিৰাম ৰংহাং ক্ষেত্ৰত আমি কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটি হিচাপে আছে একমত আছোঁ, ইষ্ট ৱেষ্ট তুলিৰাম ৰংহাং কোনো পধ্যে আনিব নোৱাৰে। সেইটো কাৰণে যে অসমত আৰু কাৰ্বি আংলঙত নতুন বৰ অসম আৰু নতুন কাৰ্বি আংলং হ'ব গৈছে, সেইটোৱে কথা।